নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি যোৰহাটৰ এলেংমৰাত স্বাধীনতা দিৱসৰ উপলক্ষে জুবিন গাৰ্গ শুৱনি বাটচৰা উন্মোচন কৰা হয় নিউজৰ ৰিপৰ্ট যোৰহাটৰ এলেংমৰাত স্বাধীনতা দিৱসৰ উপলক্ষে জুবিন গাৰ্গ শুৱনি বাটচৰা উন্মোচন উল্লেখযোগ্য যে দেশৰ ৮০তম স্বাধীনতা দিৱসৰ উপলক্ষে যোৰহাটৰ এলেংমৰা সোণাৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত বাটচৰা উন্মোচন কৰা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰা বাটচৰাটো উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চেনিৰাম বৰাই উক্ত অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলক আদৰি অনা হয় ইয়াৰ পাছতে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে এলেংমৰা সোণাৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে আমাৰ চৰকাৰী অনুদানৰ ৰাহি বিশেষকৈ আমাৰ যিটো ডিজিটেল লাইব্ৰেৰী আৰু যিটো ছায়েন্স লেব এই দুটাৰ পইচা বনোৱাৰ পিছত যিটো পইচা ৰাহি হ'ল প্ৰায় ৭০,০০০ মান টকাৰে আমি এটা বাটচৰা নিৰ্মাণ কৰিলোঁ এই বাটচৰাৰ দৈৰ্ঘ্য প্ৰায় 76 ফুট আৰু ইয়াতো প্ৰায় ৭০,০০০ মান টকা খৰচ হৈছে এইটো আমি এটা ৰাহি টকাৰে নিৰ্মাণ কৰি আমি আমাৰ সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আৰু আমাৰ শিক্ষাগুৰুসকলৰ পৰামৰ্শ অনুসৰি আমি এই চৰাটোৰ নাম দিয়া হ'ল জুবিন বাটচৰা নাম দি আমি এইটো আজি 15 আগষ্টৰ দিনাই আমি শুভ উদ্বোধন কৰোঁ আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়ৰ যোগেদি গতিকে আমি এনেধৰণে আমাৰ যিকোনো কাৰ্যসূচীত আমি ধৰক আমাৰ বৃক্ষৰোপণেই হওক বা অন্যান্য কাৰ্যসূচীয়ে হওক আমাৰ বিদ্যালয়ত বৰ্তমান প্ৰায় যথেষ্টখিনি ফল মূলৰ বাগান আছে প্ৰায় ৭০-৮০ জোপামান মধুৰি আমলখি শিলিখা লেটেকু পনিয়লকে আদি কৰি বিভিন্ন ফল মূল আমাৰ বিদ্যালয়ত আছে আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি এইখিনি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমি আজি ৮ বজাৰ লগে লগে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়ৰ হতুৱাই আমি পতাকা উত্তোলন কৰাওঁ আৰু পতাকা উত্তোলনত তেখেতে বক্তব্য ৰখাৰ লগতে বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে বক্তব্য ৰাখি আমি আমাৰ এই কাৰ্যসূচীটো সম্পন্ন কৰোঁ প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।